হয়, এতিয়া অসমৰ বজাৰৰ বাবে সাজু হৈ উঠিছে এই বেঙুনীয়া চাউলৰ খেতি, বেঙুনীয়া ধানৰ খেতি। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খমটাই সমষ্টিৰ ৩ নং ভোলাগুৰিত উপস্থিত আছোঁ। মোৰ সহযোগীৰ সৈতে আমি বেঙুনীয়া য'ত ধানৰ খেতি কৰিছে আমি ধাননি পথাৰখনত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাব এনেধৰণে আচলতে বেঙুনীয়া ধানৰ খেতি লমালমে ওলমি আছে আৰু প্ৰায় বছৰি 20ৰ পৰা 30 বিঘালৈ পৰ্যন্ত এই 3 নং ভোলাগুৰি বিমান শইকীয়া ডাঙৰীয়াই এই বেঙুনীয়া ধানৰ খেতি কৰে আৰু এই বেঙুনীয়া ধানৰ বহু উপকাৰিতা আছে, বহু ৰোগৰ পৰা বহু ৰোগী আচলতে নিৰাময় পাইছে। এইবিধ ধান এক মহ ঔষধি বুলি ক'ব লাগিব। আমি বিমান শইকীয়া আছে, বিমান শইকীয়াৰ সৈতে আমি কথা পাতিব বিচাৰিম। যিহেতু আপুনি প্ৰতি বছৰে এই বেঙুনীয়া ধানৰ খেতি কৰি আছে, এইবাৰো কৰিছে, এইবাৰ কিমান কৰিছে আৰু কেনেধৰণে এই ধান খেতিৰ পৰা ৰোগীয়ে নিৰাময় পায় ক'ব অকণমান। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া। মোৰ ঘৰ 3 নং ভোলাগুৰি গাঁৱত, গোলাঘাট জিলাৰ। এইটো বেঙুনীয়া কিংডম ৰাইচ, এইটো বৈজ্ঞানিক পদ্ধতিত বিজ্ঞানসন্মতভাৱে ইয়াৰ নাম, আৰু বিজ্ঞানসন্মতভাৱে ইয়াক লেবৰেটৰী পৰীক্ষা কৰোঁতে ইয়াত আছে কেলছিয়াম, আইৰণ, প্ৰটিন, এণ্টি অক্সিডেণ্ট, বুজিছেনে। এই এটা মহ ঔষধ। এই এটা মহ ঔষধ কিয় বুলি কৈছোঁ, ইয়াৰ যিটো প্লেটলেট মানুহৰ কমি যায়, সেই প্লেটলেটটো বাঢ়ে। আৰু চাইছোঁ মই ব্ৰেইন টিউমাৰ হ'লে সেই টিউমাৰ অপাৰেশ্যন কৰিব নোৱাৰিলে ডক্টৰে, তেখেতলোকে এই ৰাইচটো মই তেখেতলোকক খাবলৈ দিওঁ। লাষ্টত সেই টিউমাৰটো নাইকিয়া হয়, তেখেতলোকৰ আৰোগ্য হয়, স্বাস্থ্য ধুনীয়া হয়। এইটো এটা মহ ঔষধ। ইয়াৰ মানে কি ক'ম মই, এতিয়া ভিতৰটো বেঙুনীয়া আৰু যিটো ব্লেক ৰাইচ হৈছে বেঙুনীয়া, সেইটো ভিতৰটো বগা, এইটো ভিতৰে বাহিৰে একেই। ই ঔষধযুক্ত এটা বেঙুনীয়া কিংডম ৰাইচ। সিদিনাখন মোক তিতাবৰ ধান গৱেষণা কেন্দ্ৰলৈ মিটিঙলৈ মই গৈছিলোঁ, তাত নিমন্ত্ৰণ জনাইছিলে। তাত মই তেতিয়া বৈজ্ঞানিকসকলে কথা পাতিছে বা কৈছে, দেখুৱাইছে, বিভিন্ন ধান চাবলৈ আমাৰ ৰাইজক পঠাইছে, চাইছোঁ। তাত নাম ফলক মাৰি থৈছে, কিন্তু বেঙুনীয়া কিংডম এইটো নাই। বেঙুনীয়া ব্লেক ৰাইচ দেখা পাইছোঁ, আৰু নুমলী বুলি এটা আছে, সেইটো দেখা পাইছোঁ, কিন্তু এইটো বস্তু নাই। এই ধানটো এনেকুৱা এটা ধান, ইয়াৰ মই কৈছোঁ নহয়, কি ক'ম, ইয়াৰ 25 গ্ৰাম ধান খালেই, ধানৰ চাউল খালে বা ৰাইচ খালে ই মানে প্লেটলেট বাঢ়ি আহে, বা ব্ৰেইনৰ টিউমাৰ নাইকিয়া হয়, বা দেহৰ যিকোনো অংগত বেষ্টত টিউমাৰ হয়, সেই টিউমাৰটো নাইকিয়া হৈ যায় দিনক দিনে। কিমানমান খেতি কৰিছে আপুনি এইবাৰ? ইয়াৰ মই 16 বিঘা খেতি কৰিছোঁ। ইয়াতে মোক 6-7 বিঘা এইটো আছে, তেনেকৈ ধৰক আৰু বেলেগ জেগাতো আছে। এইটো ধান মোৰ মানে বছৰ দিনৰ কাৰণে মানে 1 টন 2 টনকৈ ডেইলি কলকাতা আহিবত লাগে। মোক কয় ই লেবৰেটৰী পৰীক্ষা কৰিছোঁ, আপোনাৰ বহুত ধুনীয়া ধান কৰিছে, বৰ ঔষধযুক্ত, ইয়াক মানে আপুনি 1 টন 2 টনকৈ দিবলৈ চেষ্টা কৰক। কিন্তু মই 1 টন 2 টনকৈ দিব পৰা নাই। কিন্তু মই অসমতে গোটেই বছৰটোতে মোকে লাগে 1-1.5 টন চাউল। মানে প্ৰত্যেক পেচেণ্টক 1 কেজি 2 কেজি এনেকৈ দিওঁ, বা 3 কেজি 4 কেজি দিওঁ। সেই তেখেতলোকে নি থাকে, খাই থাকে, ঘৰৰ পৰাই মই দি থাকোঁ। ঘৰলৈকে মোৰ আহি থাকে, ঘৰৰ পৰাই মোৰ পেচেণ্টে নি থাকে। বহুতখিনি পেচেণ্টে আৰোগ্য, বহুতে তাত মোৰ লিখি থৈ যায় যে আমি আৰোগ্য হ'লোঁ, আমাৰ টিউমাৰটো নাইকিয়া হ'ল। যিহেতু ব্ৰেইনৰ টিউমাৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ বুলি কৈছিলে, স্বাস্থ্য একেবাৰে ক্ষতি আছিলে, স্বাস্থ্যসন্মত নাছিলে, সেই তেখেতলোকৰ স্বাস্থ্য উজ্জ্বল আহি গ'ল, ভাল হৈ গ'ল, অপাৰেশ্যনো কৰিব পাৰি। আৰু অপাৰেশ্যন নকৰাকো কিছুমানে কয় যে আমাৰ সেই টিউমাৰটো নাইকিয়া হৈ গ'ল। কিন্তু মোৰ গুৰু বৈজ্ঞানিক অঞ্জলি পাঠক বাইদেউ, তেখেতৰ নেতৃত্বত আনিলোঁ। তেখেতে মোক দিছিলে যে বিমান, তুমি এজন কৃষক আদৰ্শ, তুমি খেতি কৰিবা, এইটো সম্পূৰ্ণ নেচাৰেলি কৰিবা, ইয়াত ৰাসায়নিক নিদিবা, কোনো কীটনাশক দ্ৰব্য নিদিবা, সম্পূৰ্ণ অৰ্গেনিকত কৰিবা, ইয়াৰ গুণাগুণটো কি আছে মই লেবৰেটৰীত চাই দিম। তেখেতে লেবৰেটৰীত চাই দিছে, তেখেতে চাৰ্টিফিকেট দিছে, ই সম্পূৰ্ণ ঔষধযুক্ত মানে এটা চাউল। ইয়াত কেলছিয়াম, আইৰণ, প্ৰটিন, এণ্টি অক্সিডেণ্টে ভৰা। আপোনাৰ পৰা আৰু কৃষক আছে, আপোনাৰ পৰা কৃষকে নিছে নেকি? বৰ্তমান মই কৃষকক এৰি দিয়া নাই, দিব লাগে, দিয়া নাই। কিয় দিয়া নাই? বাইদেৱে কৈছে যে আজিকালি কৃষক ঢেৰ আছে, কৃষকে বিনা অৰ্গেনিকত নকৰে, ৰাসায়নিকত কৰে। ইয়াক যদি ৰাসায়নিকত কৰা যায়, ইয়াৰ গুণাগুণ নাথাকে। মই যেতিয়া যিকোনো বাণিজ্য মেলাত এই দোকান দিওঁ চাউলটোৰ ওপৰত, বহুতে সোধা মানুহ আহে, বহুতে বুজাই দিয়াৰ পিছত নিয়ে, বহুতে চাৰ্টিফিকেটটো বিচাৰে চাবলৈ, যে আপুনি লেবৰেটৰী পৰীক্ষা কৰা ৰিপৰ্টটো দেখুৱাওকচোন। তেতিয়া দেখুৱাই পেলাই যিসকলে বুজি পায় তেখেতলোকে লৈ যায়। তেতিয়া কয় যে বৰ ভাল বস্তু কৰিছে, ভাল হৈছে। আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে খালে কিন্তু মগজৰ কাৰণে ভাল। যিসকল মহিলাৰ কেলছিয়াম, আইৰণ, প্ৰটিন কম, তেখেতলোকৰ সেইটো বাঢ়ে। সেইকাৰণে ই এটা ঔষধযুক্ত চাউল, ইয়াক বহুত খাবও নালাগে। অন্য নেচাৰেলি আমি ধানৰ চাউলৰ ভাত আমি এপোৱা বা মান খাই দিওঁ, কিন্তু এইটো আপুনি 25 গ্ৰামহে খাব লাগে। 25 গ্ৰামকৈ খালেহে মানুহৰ শৰীৰত ই মানে কাম কৰিব, তাতকৈ অধিক খোৱাটো এনেই পায়খানাত নষ্ট হৈ ওলাই যাব। যি কৃষি বিভাগ আছে, গোলাঘাট জিলা কৃষি বিভাগ আপোনাৰ লগত কেনেধৰণৰ সঁহাৰি আগবঢ়াইছে? মোৰ খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ যিটো, তেখেতলোকৰ মোৰ সহায় আছে, যোগাযোগ আছে। তেখেতলোকে মোৰ ওপৰত কিছুমান কিতাপো লিখিছে, মই গম পাইছোঁ। বা যোৱা বছৰ এখন লিখিছে, এইবছৰ এখন লিখি আছে, এতিয়ালৈকে উদ্বোধন কৰা নাই। কিন্তু তেখেতলোকৰ পৰা কিছু সহায় পাইছোঁ। আমাৰ গোলাঘাট কৃষি বিষয়েতো মই নকওঁ,
তাৰ পৰাতো সহায় পাবলগীয়া একো নাই, তাত একো নাই। কিন্তু তিতাবৰ কৃষি বিজ্ঞান কেন্দ্ৰ মোক সিদিনাখন মাতিছিলে, কিন্তু মই এটা অভাৱ দেখিলোঁ। মই অতুল বা কৃষক মন্ত্ৰীৰ নেতৃত্বত মই এটা কথা জগৰীয়া কৰিবলৈ যাওঁ বা দুখিবলৈ যাওঁ। এনেকুৱা এজন কৃষক নাই নে তেওঁ এখন কৃষকৰ মেলাত এখন উচ্চ আসন পাবলৈ এখন আসন দিব নোৱাৰেনে? সিদিনাখন সেইখন মিটিঙত দেখিলোঁ তেখেতলোকৰ মানুহে ধৰক বৈজ্ঞানিকে চৈজ্ঞানিক সকলো আছে, এজন কৃষক তেখেতলোকে খাৰা কৰিব পৰা নাইনে? এজন কৃষকক এখন আসন দিব পৰা নাই, এখন গামোচা দিব পৰা নাই। সেইটো তেখেতলোকৰ মই কিন্তু বিফলতা দেখিছোঁ। উৎসাহ দিবলৈ সেই উৎসাহ দিব নোৱাৰে। উৎসাহ পালেহে মানুহ এজনে খেতি কৰিবলৈ আগবাঢ়ি আহিব। যিটো খানাপাৰাত যিটো কৃষি মেলা হৈছিলে তাতো আপোনাক দেখা গৈছিলে, আমি দেখিছোঁ। তাত কেনেধৰণৰ সহায় পাইছে ৰাইজৰ পৰা? হয়, মই ধুনীয়া সহায় পালোঁ। মই এই চাউলটো এদিনত আপোনাৰ মই 10,000 3 দিনত 30,000 টকা বিক্ৰী কৰিছিলোঁ। চাউলটোহে, ধানটো দিয়া নাই মই। আপুনি আৰু এই খেতি বৃদ্ধি হোৱাটো বিচাৰেনে নেকি? বিচাৰোঁ, গোটেই অসমত হোৱাটো বিচাৰোঁ। কিন্তু সেইমতে ৰাসায়নিক দি কৰিলে নহ'ব, ইয়াৰ গুণাগুণ ৰাখি কাম কৰিব লাগিব, গুণাগুণ ৰাখি খেতি কৰিব লাগিব, সম্পূৰ্ণ অৰ্গেনিকত কৰিব লাগিব, সম্পূৰ্ণ নেচাৰেলি কৰিব লাগিব। মই আপোনাৰ বামু মাটিত গৈছোঁ দেই নে, দ মাটিত কৰিলে কি আমাৰ যিটো বৰা ধান, চকুৱা ধান দ মাটিত ৰুলে পাত হৈ যায়, তেনেকৈ ধৰক এই ধানটো ৰুলেও মই চাইছোঁ চেষ্টা কৰি ই পাত হৈ যায়। কিন্তু একদম বাম মাটিত যদি কৰোঁ ই ধুনীয়া হৈছে। ইয়াত মই একোৱেই দিয়া নাই, ইয়াত নে কীটনাশক দ্ৰব্য মাৰিছোঁ নে ৰাসায়নিক দিছোঁ, একো নাই। যদিও নাই দিয়া আকৌ ধান দিছে নে কি ধুনীয়া হৈছে। যত্ন ল'ব লাগিব। হয়, ধন্যবাদ বিমান দালৈ, আমি ধন্যবাদ জনাইছোঁ। যিহেতু কৈছোঁৱেই 3 নং ভোলাগুৰি এজন আদৰ্শৱান কৃষক বিমান শইকীয়াই বহু দিনৰ পৰাই আচলতে এই বেঙুনীয়া চাউলৰ খেতি কৰি আছে আৰু এই বেঙুনীয়া চাউল খাই বহু ৰোগীয়ে আচলতে পৰিত্ৰাণ পাইছে, বহু দুৰাৰোগ্য ৰোগীও পৰিত্ৰাণ পাইছে এই বেঙুনীয়া চাউল খাই। আৰু এই বিমান শইকীয়া ডাঙৰীয়া এতিয়া বহু বিঘাই আচলতে বেঙুনীয়া চাউল পূৰ্বৰ দৰে এইবাৰো তেওঁ এই বেঙুনীয়া চাউলৰ খেতি ইতিমধ্যে বজাৰৰ বাবে সাজু কৰি তুলি উলিয়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।